মই আপোনালোকক জনাই ল'ব বিচাৰিছো যে আমাৰ যেটো এপ আছে অসমৰ এক্সাম বুলি যেটো আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে অথবা ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে এটো ডাউনলোড কৰি ল'ব পাৰিব য'ত নেকি যি সকলে এডিআৰই কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে তাতে মক টেষ্টৰ সুবিধা কৰি দিয়া আছে প্ৰতিখন পেপাৰত 100 টাকৈ কোৱেশ্চন থাকিব য'ত জেনাৰেল নলেজ ৰিজনিং ম্যাথমেটিক্স ইংলিশ এই গোটেইখিনি সিলেবাস কভাৰ কৰি পেলাই এইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে আৰু প্ৰাইসো ইয়াৰ একদম ন্যূনতম এটা ৰখা হৈছে 150 रुपीसত এইখিনি উপলব্ধ আছে গতিকে আপোনালোকে যদি প্ৰেক্টিস কৰিব বিচাৰে তেতিয়া হলে এইখিনি পেপাৰ আপোনালোকে লৈ ল'ব পাৰিব এক্সামত সম্পূৰ্ণ এনেকুৱা ধৰণে কোৱেশ্চনে আহিব ইয়াতকে বেলেগ কোৱেশ্চন একো নাহে তাৰ উপৰিও আমি কি কৰিছো সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ টিউচনৰ ব্যৱস্থা কৰিছো য'ত নেকি এজন শিক্ষাৰ্থীয়ে আমাৰ এপটো ডাউনলোড কৰি এই যেটা সাবজেক্ট আছে গণিত সমাজ বিজ্ঞান বিজ্ঞান ইংলিশ গ্ৰামাৰ এইখিনি বিষয়ে তাতে শিকিব পাৰিব ক্লাস 7 ৰ পৰা ক্লাস 10 লৈ উপলব্ধ আছে যেটো সম্পূৰ্ণ অসমীয়া মাধ্যমত বৰ্তমান উপলব্ধ আছে গতিকে কোনোবাই যদি ইচ্ছা কৰে তেতিয়া হলে আমাৰ এপটো ডাউনলোড কৰি এইখিনি ক্লাস লৈ ল'ব পাৰিব প্ৰাইস বিলাক কেনেকুৱা ইয়াতে দিয়া আছে ঠিক আছে 8 মাহৰ কাৰণে পাব আৰু 1 বছৰৰ কাৰণে পাব যদি ইয়াৰ বিষয়ে কিবা অধিক জানিব মন আছে তেতিয়া হলে আপোনালোকে এইগিটা নম্বৰত গৈ পেলাই কল কৰি ডিটেইলছটো ল'ব পাৰিব ঠিক আছে তো এতিয়া আমি আমাৰ যেটো আজি ভিডিও আছিল হেতু আৰম্ভ কৰো তো প্ৰথমটো ইয়াতে কোৱেশ্চন দিছে সক যে according to the 2011 census which district in Assam has the highest population যে 2011 চনৰ যেটো সেন্সাস হৈছিল আমাৰ যেটো লাষ্ট সেন্সাস হেতু কেতিয়া হৈছিল 2011 চনত হৈছিল আমি সকলোৱে গম পাও ঠিক আছে কোৱেশ্চন খিনি এনেকৈ আনিছো অসমীয়াটো মই আপোনালোকক অসমীয়াতে কৈ যাম ঠিক আছে প্ৰবলেম হ'ব নালাগে কাৰো যদি কিবা প্ৰবলেম পায় তেতিয়া হলে কমেন্টত জনাই দিব যে 2011 চনৰ যি সেন্সাস আছিল সেই সেন্সাসৰ মতে কোনখন ডিস্ট্ৰিক্টত সবতকে পপুলেশন মানে জনসংখ্যা সবতকে বেছি আছিল হেতু আমাক খুদিছে অপচন দিছে কামৰূপ ধুবুৰী নগাঁও চিৰাং এই কোৱেশ্চনটো এতিয়ালৈকে বহুতবাৰ এক্সামত আহিছে আপোনালোকে এইবিলাক বস্তু ইগনোৰ নকৰিব প্ৰতিটো বস্তু ভালকে চাব তো সবতকে বেছি জনসংখ্যা কৰ আছিল হেতু আছিল নগাঁও ইয়াতে শুদ্ধ উত্তৰ হ'ব নগাঁও Next question to সুধিছে যে which is the first national park in Assam যে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি অপচনত দিছে কাজিৰঙা মানাস নামেৰি ওৰাং নেশনেল পাৰ্ক তো অপচন সমূহৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো বিচাৰো তেতিয়া হলে শুদ্ধ উত্তৰ কি হ'ব কাজিৰঙা নেশনেল পাৰ্কখন হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান নেক্সট দিছে যে what is the area surrounded by কাজিৰঙা নেশনেল পাৰ্ক যে কাজিৰঙা নেশনেল পাৰ্কখনে কিমান এৰিয়া কভাৰ কৰি আছে হেতু আমাক ইয়াতে সুধিছে তো এই কোৱেশ্চনটো পৰীক্ষাত আহে ঠিক আছে বহুতে ইয়াতে ভুল কৰে কি কাৰণে কি আগতে এটা বেলেগ আছিল এতিয়া বৰ্তমান বেলেগ হৈছে তো ইয়াতে সক অপচন খিনি ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1090.05 স্কয়াৰ কিলোমিটাৰ ঠিক আছে তো এটো আপোনালোকে মন ৰাখিব এটো কিন্তু পৰীক্ষাত খুব সুধা দেখা যায় তাৰ পিছত সুধিছে যে which nation is located on the northern border of Assam so অসমৰ মেপখনৰ অসমৰ আমাৰ ডিস্ট্ৰিক্টস অফ আসামৰ ওপৰত অলৰেডি বহুতখিনি ভিডিও আপলোড আছে হয়নে তো আপোনালোকে এইখিনি চাব মই থুলমুলকে এনে জাস্ট অকমান আপোনালোকক দেখাই দিছো অসমৰ মেপখন নেকে ঠিক আছে এক্সাক্টটো এখন নহয় হয় নহয় আপোনালোকে মই আগতেও কৈছো যে জেনেকে জানে তেনেকে মন ৰাখিব তেতিয়া আপোনালোকক কি হ'ব বুজাত সুবিধা হ'ব এখন ব্ৰহ্মপুত্ৰ এনেকে বৈ গৈছে তো এটো হগল আমাৰ কি পূব সাইড এটো হগল পশ্চিম সাইড হেনে এটো হগল উত্তৰ এটো হগল দক্ষিণ তো এতিয়া আমাৰ কিহৰ কথা কৰিছে যে নৰ্থাৰ্ণ মানে এই উত্তৰৰ কথা কৰিছে যে উত্তৰ ফালৰ কি which nation is located on the northern border of Assam তো ইয়াত যিকিখনৰ নাম দিয়া আছে ন তো তাৰ ভিতৰত আমাৰ অসমৰ লগত কোনখনে উত্তৰৰ ফালৰ পৰা বৰ্ডাৰ হিচাপে আছে হেতু আমাক সুধিছে তো বাংলাদেশৰ কথা এটা কৈছে বাংলাদেশখন এনেকুৱাত আছে হয় না বাংলাদেশখন তো এনেকুৱাত আছে তো এই যেটো আমাৰ বিটিএডি এৰিয়া আছে এখিনতে কি আছে আমাৰ ভুটানখন আছে বুজি পাইছে এখিনতে কি আছে ভুটানখন আছে বিটিএডি যেটো এৰিয়া আছে তাতে আছে ভুটানখন মিয়ানমাৰখন এনেকুৱা জায়গাত আছে হয়নে তো ইয়াতে যেটো শুদ্ধ উত্তৰ হ'ব হেতু কি হ'ব আমাৰ ভুটান ঠিক আছে আপোনালোকে ভুটান টিক কৰিব যে ভুটানৰ কি হৈছে উত্তৰ ফালৰ পৰা আমাৰ যিখন অসম আছে সেই অসমখনৰ বৰ্ডাৰ হিচাপে কাম কৰি আছে ইন্টাৰনেশনাল বৰ্ডাৰ আৰু কোনকিখন ডিস্ট্ৰিক্টত আছে যিখন বিটিএডি আমাৰ এৰিয়া আছে ন তো তাতে এইখন টাচ কৰিছে নেক্সট টু সক what is the total land area of Assam আপোনালোকে এইবিলাক কোৱেশ্চন দেখিবলৈ ইগনোৰ নকৰিব যে পৰীক্ষাটো এইবিলাক কোৱেশ্চনে খুদানে সক আমি এই সিৰিজটো লৈ আহিছো থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড দুইটা এক্সামৰ কাৰণে
বহুত কিছুমান ইজি কুৱেশ্যনো পাই যাব পাৰে বহুত কিছুমান ক্ৰিটিকেল কুৱেশ্যনো ইয়াতে পাই যাব পাৰে ঠিক আছে তো এক্সামত কেনেকুৱা কুৱেশ্যন আহিব আপোনালোক কোনেও নাজানে বা আমিও নাজানো হয়নে গোটেইখিনি বস্তু চোৱাটো আমাৰ অতিকে জৰুৰী হয় সেইকাৰণে আমি এই সিৰিজটো লৈ আহিছো তো অসমৰ যেটো টোটেল এৰিয়া হয় সেইটো হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এটো হ'ব শুদ্ধ উত্তৰ তো পিনকোড যেনেকৈ মুখস্থ কৰা তেনেকৈ পিনকোড মুখস্থ কৰাৰ কাৰণে মুখস্থ কৰি থৈ দিব 78438 ঠিক আছে 78438 তেনেকৈ দুবাৰ তিনিবাৰ কৈ দিব আপোনালোকৰ মুখস্থ হৈ যাব দ্বিতীয়টো কোৱেশ্যন চাওক ইয়াতে কৈছে যে হোৱাট ইজ দ্য পাৰ্চেন্টেজ অফ লেণ্ড এৰিয়া কভাৰ্ড আণ্ডাৰ ফৰেষ্ট ইন আছাম যে অসমৰ যি মাটি আছে তাৰ কিমান শতাংশ অৰণ্য মানে ফৰেষ্টে আগুৰি আছে সেইটো আমাক সুধিছে তো অপচন দিছে 34.21%, 33.42%, 37.45%, 21.34%. তো ইয়াৰ ভিতৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব 34.21%. এইটোৱে হৈছে আমাৰ শুদ্ধ উত্তৰ তো আমাৰ আপোনালোকে মক টেষ্ট যিখন আছে আমাৰ এপত যিখন আছে এইখন লৈ ল'ব তাতে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে এইখিনি উপলব্ধ আছে ঠিক আছে বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে যদি সঁচাকৈ প্ৰিপাৰেচন চলাই আছে সঁচাকৈ যদি আপোনাক এটা চাকৰি প্ৰয়োজন বুলি আপুনি ভাবে বা আপুনি ট্ৰাই কৰি আছে তো সেই মক টেষ্ট যিখন লৈ ল'ব সম্পূৰ্ণ তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব আমি যিখন পেপাৰ প্ৰস্তুত কৰিছো ন মাঝে মাঝে বহুত কেইটা গভৰ্ণমেণ্ট এক্সাম হৈ গৈছে এইদিনৰ ভিতৰতে আপোনালোকে গম পাইছে তাতে কিন্তু আমাৰ যি পেপাৰ আছে তাৰ পৰা কুৱেশ্যন আহিছে বুলি বহুত কেইজন ষ্টুডেণ্টে আমাক ফোন কৰি জনাইছে আমাক কমেণ্টতো জনাইছে আপোনালোকে এইখিনি চাই ল'ব পাৰিব গতিকে আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব এইখন লৈ ল'ব 150 rupees ইমানো এটা ডাঙৰ ৰকম নহয় যিটোৱে নেকি আপোনাক বহুত সহায় কৰিব তাৰপিছত চাওক ইয়াতে কৈছে হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ফিমেল ইন আছাম এজ পাৰ 2011 চেন্সাছ যে 2011 চনৰ চেন্সাছৰ মতে ফিমেল ৰেট মানে পঢ়াৰ ক্ষেত্ৰত কথা কৈছে এইটো ঠিক আছে শিক্ষিত মহিলাৰ হাৰ কিমান সেইটো সুধিছে কিমান শতাংশ মহিলা শিক্ষিত 2011 চনৰ চেন্সাছৰ মতে সেইটো ইয়াতে সুধিছে তো ইয়াতে অপচন দিছে 66.27%, 77.85%, 72.19%, 60.67%. তো এইটো মনত ৰাখিব বহুতবাৰ এক্সামত সোধে এইটো কুৱেশ্যন যে ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে সেইটো কি 66.27%. এইটো হৈছে মহিলাৰ সাক্ষৰতাৰ হাৰ Next সুধিছে যে what is the position of Assam according to geographical area among the northeastern state যে আমাৰ নৰ্থ ইষ্টৰ কি আছে যি 8খন ৰাজ্য আছে হয় না 8খন আছে আগতে 7খন আছিল সিকিমখন হৈ গল তো কিমান হৈ গল 8খন হৈ গল তো এই 8খন ৰাজ্যৰ ভিতৰত অসমৰ স্থাননো কিমান হেতুকে আমাক সুধিছে তো ফাৰ্স্ট হৈছে কি ফাৰ্স্ট হৈছে আমাৰ অৰুণাচল প্ৰদেশ যিখন গাতে লাগি আছে অসমৰ স্থান হৈ গৈছে সেকেন্ড এটো মনত ৰাখিব ফাৰ্স্ট হৈছে অৰুণাচল প্ৰদেশ আৰু সেকেন্ডখন হৈছে কি আমাৰ অসমখন নেক্সট সুধিছে যে according to the 2011 census Assam has a ratio of women against every 100 males যে 1000 জন পুৰুষৰ বিপৰীতে কিমান গৰাকী মহিলা আছে হেতুকে আমাক ইয়াতে সুধিছে বুজি পাইছে যে 2011 চনৰ যে সেন্সাস আছিল সেই সেন্সাসৰ অনুসৰি কিমান গৰাকী মহিলা আছে 100 জন পুৰুষৰ বিপৰীতে অপচন দিছে 960 958 858 920 তো অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি 958 মহিলাৰ সংখ্যা কম হয়নে যে 1000 জন পুৰুষৰ বিপৰীতে আমাৰ অসমত 958 গৰাকী কি আছে মহিলা আছে এটো 2011 চনৰ সেন্সাসৰ মতে তাৰ পিছত সুধিছে The which district of Assam has the lowest literacy rate according to 2011 census? যে 2011 চনৰ যি সেন্সাস হৈছিল বা লোকপিয়ল হৈছিল সেই লোকপিয়ল অনুসৰি সাক্ষৰতা হাৰ সৰ্বনিম্ন কোনখন ডিস্ট্ৰিক্টত যে কোনখন ডিস্ট্ৰিক্টৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন 2011 চনৰ সেন্সাসৰ মতে হেতুকে ইয়াতে সুধিছে অপচন দিছে ধুবুৰী ডিমা হাছাও দৰং চিৰাং তো অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আমাৰ কি ধুবুৰী ডিস্ট্ৰিক্টৰ সাক্ষৰতা হাৰ সবতকে কম আছিল কিহৰ মতে 2011 চনৰ সেন্সাসৰ মতে তাৰ পিছত সুধিছে when did the Kaziranga National Park find its place in the World Heritage Site যে অসমত দুখন কি আছে World Heritage Site আছে আমাৰ চৰাইদেউ কি আছে নমিনেচনৰ কাৰণে পঠাইছে যদিও এতিয়ালৈকে স্বীকৃতি পোৱা নাই হয়নে
তো দুখন কি আছে আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ অসমত আছে সেই দুখন হৈছে এখন হৈছে কাজিৰঙা আৰু এখন হৈছে কি মানস নেশ্যনেল পাৰ্ক এই দুখনেই হৈছে আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট তো কেতিয়ানো এই কাজিৰঙাখনে ৱৰ্ল্ড হেৰিটেজ সাইটৰ মৰ্যাদা পাইছিলে হেতুকে ইয়াতে সুধিছে তো এটো হৈছে কি 1985 চনত আৰু 1985 চনতে কি হৈছে যিখন মানস আছিলে এই মানসখনো কি হৈছিলে ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিলে তাৰ পিছত সুধিছে হাউ মেনি ডিস্ট্ৰিক্টস অফ আসাম আৰ লোকেটেড অন দা ইন্টাৰনেশ্যনেল বৰ্ডাৰ যে আমাৰ যে ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে অসমৰ যে ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে অসমৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ আছে নাই কেনেকৈ আছে ঠিক আছে ধৰি লওক এখন হৈছে কি আমাৰ অসমৰ মেপ আমি থুলমূলকৈ এনেকৈ ধৰি লৈছো হয়নে তো এখন হৈ গ'ল আমাৰ অসমৰ মেপ এখন হৈ গৈছে আমাৰ ব্ৰহ্মপুত্ৰ এনেকৈ বৈ গৈছে হয়নে ব্ৰহ্মপুত্ৰখন এনেকৈ বৈ গৈছে তো ইন্টাৰনেশ্যনেল বুলি ক'লে কি যে ভাৰতৰ বাহিৰৰ হ'ব লাগিব তো আমাৰ এনেকুৱা পৰা এখন গৈছে এনেকৈ হয়নে এখন হৈছে আমাৰ কি ভূটান এইখিনিত আছে ভূটান আৰু এনেকৈ এখন আছে কি এখন হৈছে আমাৰ এনেকৈ যিটো এৰিয়া আছে ন ইয়াতে কি আছে বাংলাদেশখন আছে ইয়াতে তো দুখন ইন্টাৰনেশ্যনেল কান্ট্ৰিয়ে ঠিক আছে দেশে আমাৰ অসমখনৰ সীমা চুইছে সেইখন হৈছে ভূটান আৰু বাংলাদেশ প্ৰশ্নত কি সুধিছে যে কিমানখন ডিস্ট্ৰিক্ট চুইছে তো অপশন খিনি দিছে 6987 তো এটা আমি চাম ঠিক আছে যে যেটো বিটিএডি আমাৰ এৰিয়া আছে সেই বিটিএডি এৰিয়াটো সম্পূৰ্ণ কি আছে ভূটানৰ লগত চুই আছে বিটিএডি এৰিয়াত কি আছে বিটিএডি এৰিয়াত আমাৰ কোকৰাঝাৰ আছে হয়নে বাক্সা আছে চিৰাং আছে তাৰ পিছত তামুলপুৰ আছে ওদালগুৰি আছে তো ইয়াতে কেইখন হৈ গ'ল 1 2 3 4 5খন হৈ গ'ল আমাৰ বিটিএডি এৰিয়াত তাৰ পিছত এফালে যদি আমি বাংলাদেশ চাওঁ তেতিয়াহলে আমি ইয়াতে কি দেখিম যে এফালৰ পৰা যদি চাওঁ এফালে আমি ধুবুৰী পাম সাউথ সালমৰা পাম মানে আৰু এখিনিত কি পাম আমি কৰিমগঞ্জ এখিনিতে আমি পাম তো কেইখন হৈ গ'ল এখিনিতে 5খন 6খন 7খন 8খন আৰু কিবা থাকি গৈছে নেকি ইয়াতে 8খন তো টোটেল কেইখন হৈ গ'ল 8খন যদি কিবা থাকি গৈছে আপোনালোকে জনাই দিব কমেন্টত ঠিক আছে তো পটককে শিলচৰো অকমান চুই আছে যিমানটো মই জানো শিলচৰো এনেকুৱা অকমান চুই আছে ঠিক আছে এইখন কি কয় বাংলাদেশখন যিখন আছে শিলচৰো এনেকুৱা অকমান এনেকে চুই আছে কৰিমগঞ্জখন এখিনিত আছে তো শিলচৰখন এখিনিত আছে আমাৰ হয়নে শিলচৰখন এনেকুৱা আছে কৰিমগঞ্জখন আছে এইখিনিত এই যেটো চুক আছে ন এফালে এই চুকটো এফালে চুকটো হৈছে কৰিমগঞ্জ এফালেখিনি হৈছে আমাৰ হাইলাকান্দি হয়নে তাৰপিছত এইখিনিতে আছে শিলচৰ এই শিলচৰখনেও অকমান কি হৈছে বাংলাদেশত চুইছে গতিকে এখন দুখন তিনিখন চাৰিখন এফালে আছে 5খন গতিকে এটা শুদ্ধ উত্তৰ হ'ব 9খন ঠিক আছে আগৰ কিতাপ যদি চাই আপোনালোকে 8খন পাব তামুলপুৰখনো ডিস্ট্ৰিক্ট ডিক্লেয়াৰ কৰিছে গতিকে তামুলপুৰখনো আমি ধৰিব লাগিব হয়নে তো গতিকে ইয়াতে কি শুদ্ধ উত্তৰ হ'ব কি 9খন তাৰ পিছত সুধিছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন আসাম যে আমাৰ যি অইল ৰিফাইনাৰী আছে তেল শোধনাগাৰৰ কথা কৈছে তেল শোধনাগাৰ আছে যে প্ৰথমটো তেল শোধনাগাৰ কোনটো নুনমাটি দিছে ডিগবৈ দিছে বঙাইগাঁও দিছে নুমলীগড় দিছে তো এটো সকলোৱে জানে ডিগবৈ হৈছে কি প্ৰথমটো আমাৰ তেল শোধনাগাৰ তাৰ পিছত সুধিছে যে when was ওৰাং recognized as a national park by the government যে ওৰাং যিখন আছে এই ওৰাংখনকনো কেতিয়া নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছিলে হেতুকে ইয়াতে সুধিছে অপচন দিছে 95 85 99 1999 1998 তো অপচন সমূহৰ ভিতৰত আমি সকলোৱে গম পাওঁ এটো যে ওৰাংখন কি আছে ওৰাংখন এখন নেশনেল পাৰ্ক হয় কেতিয়া ডিক্লেয়াৰ কৰিছিলে 1999 চনত ওৰাংখনক নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে নেক্সট সুধিছে যে হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন বৰাক ভেলী যে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী সকলোৱে গম পাওঁ হয়নে আৰু বৰাক ভেলী মই আকৌ অকমান মেপখন আঁকি আপোনালোকক দেখাই দিছো টাইমটো বেছিকে গুছি যায়গে উপায় নাই বুজিবলৈ হলে অকমান কষ্ট কৰিব লাগিব হয় ন সো অকমান ভাল হৈছে চাগে বা সময়ত মানে তো এফালে ব্ৰহ্মপুত্ৰখন এই ওপৰতে যোৱা নাই মাজেদি গৈছে হা এনেকে মাজেদি গৈছে তো এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকখন কি হৈছে এনেকে আহি পেলাই এনেকে গৈ কৈ পেলাই মেঘালয় হৈ পেলাই এনেকে গৈ কিত কৈছে বাংলাদেশত গৈ পেলাই এনেকে ব্ৰহ্মপুত্ৰবিলাক লকাই এইবিলাক পিছৰ কাহিনী ঠিক আছে তো আমাক ইমানখিনি সুধিছে কি বৰাক ভেলী তো এই যেটো বৰাক ভেলী আছে এই বৰাকখন এফালে গৈছে কাৰণে বৰাক ভেলী বুলি কোৱা হয় বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী কিহে পৃথক কৰিছিলে বুলি যদি সোধে
তেতিয়া হলে আমি কাৰ নাম লব লাগে ডিমা হাছাও হয়নে ডিমা হাছাওৰ নামটো আমি ক'ব পাৰো বা এনসি হিল আগতে নাম আছিল কি এনসি হিল আৰু এতিয়া কি বুলি কোৱা হয় ডিমা হাছাও কি কৰিছে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলী পৃথক কৰিছে তো বৰাক ভেলীত কেইখন ডিস্ট্ৰিক্ট আছে চক প্ৰথমতে কি আছে আমাৰ যিখন কাছাৰ মানে এই কাছাৰখন সম্পূৰ্ণ ইয়াতে আছে কাছাৰখন আছে তাৰ পিছত এফালে আছে আমাৰ কৰিমগঞ্জ এফালে আছে হাইলাকান্দি গতিকে তিনিখন ডিস্ট্ৰিক্ট আছে কি পালো যে কাছাৰখন আছে কৰিমগঞ্জখন আছে আৰু হাইলাকান্দি এই কেইখন ডিস্ট্ৰিক্ট হৈছে বৰাক ভেলীত অৱস্থিত বুজি পালে কিবা খেলিমেলি থাকিলে মোক কমেন্টত জনাব ঠিক আছে নেক্সট কোৱেশ্চনটো চক ইয়াতে সুধিছে In which year was the Nameri Reserve Forest named as Noduar Reserve Forest? যে Nameri Reserve Forest খন কি বুলি সুধিছে চক In which year was the Nameri Reserve Forest named as Noduar Reserve Forest? Nameri যিখন Reserve Forest আছে এখন কেতিয়া Noduar Reserve Forest হিচাপে নামাকৰণ কৰা হৈছিলে হেতু ইয়াতে সুধিছে তো এটো কৰা হৈছিলে মনত ৰাখিব 1978 চনত এটো নামাকৰণ কৰা হৈছিল তাৰ পিছত সুধিছে যে when was the Kaziranga National Park brought under the Tiger Project যে টাইগাৰ প্ৰজেক্ট প্ৰথম কোড স্টাৰ্ট হৈছিল মানসৰ স্টাৰ্ট হৈছিল হয়নে 73 চনত 73 74 এনেকুৱাতে হৈছিল তো এতিয়া সুধিছে যে কাজিৰঙাতনো কেতিয়া কৰা হৈছিল টাইগাৰ ৰিজাৰ্ভ অসমত কেখন আছে ওৰাং আছে কাজিৰঙা আছে হয়নে মানাস আছে নামেৰি আছে তো চাৰিখন কি আছে টাইগাৰ ৰিজাৰ্ভ আছে ইয়াৰ বিষয়ে আমি ডিটেইলছ ক্লাস আমাৰ যেটো নেশনাল পাৰ্ক অফ আসাম বুলি এটা ভিডিও আছে আপোনালোকে চাব গোটেইখিনি বস্তু ডিটেইলছত তাতে আলোচনা কৰা হৈছে গতিকে মই ইয়াতে দীঘল নকৰো কি হৈছে যে ওৰাং কাজিৰঙা মানাস আৰু নামেৰি এইখন হৈছে টাইগাৰ ৰিজাৰ্ভ তাৰে ভিতৰত আমাক সুধিছে যে কাজিৰঙাখনক কেতিয়া নেশনাল টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হৈছিল হেতু কৰা হৈছিল 2006 চনত বহুত কিতাপত আপোনালোকে 2007 চনত পাব পাৰে ঠিক আছে তো ইয়াত 2007 অপচনটো নাই বাৰু কিন্তু শুদ্ধ অৰ্থটো হৈছে কি 2006 চন ঠিক আছে তাৰ পিছত চক ইয়াত সুধিছে মানস নেশনাল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং টু ডিস্ট্ৰিক্টস অফ আসাম যে মানস যিখন নেশনাল পাৰ্ক আছে সেইখন অসমৰ কোন দুখন ডিস্ট্ৰিক্টৰ মাজত অৱস্থিত হেতু আমাক ইয়াতে সুধিছে অপচন দিছে কোকৰাঝাৰ আৰু চিৰাং তো আমি এটা কথা গম পাও যে এখন কোড আছে বিটিএডি এৰিয়াত আছে হয়নে আৰু ভুটানৰ পৰা এখন আহিছে ৰয়েল মানস নেশনাল পাৰ্ক তেনেকৈ এখন নাম আছিল তাৰ পৰা এনেকৈ আহিছে তো এইবিলাকৰ বিষয়ে যদি বিশদভাৱে আপোনালোকে জানিব বিচাৰে তেতিয়া হলে আমাৰ যেটো অসমৰ নেশনাল পাৰ্ক বুলি এটা ভিডিও আছে সেই ভিডিওটো চাব গোটেইখিনি বস্তু ডিটেইলছত তাতে বুজি পাব অপচন দিছে কোকৰাঝাৰ আৰু চিৰাঙত নহয় ঠিক আছে বাক্সা এণ্ড বৰপেটা নহয় বাক্সা এণ্ড ওদালগুৰি বাক্সা এণ্ড চিৰাং তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কি আমাৰ বাক্সা আৰু চিৰাঙত কি আছে মানস নেশনাল পাৰ্কখন অৱস্থিত আছে ঠিক আছে তাৰ পিছত চক ইয়াত সুধিছে যে when was Nameri recognized as a sanctuary যে নামেৰিখন কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল এটা মনত ৰাখিব যেতিয়া আমাৰ কাজিৰঙা আৰু মানাসক কি কৰিছিল ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিছিল তেতিয়া কি কৰিছিল মানসকনকো সেঞ্চুৰী হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু হেতু হৈছে 1985 চনবিলাক তেনেকৈ মনত ৰাখিব লাগে বেলেকৰ লগত বেলেগ কিছুমান বস্তু লিংক কৰি ঠিক আছে বুজি পাইছে আমি এই সিৰিজটো কন্টিনিউ কৰি গৈ থাকিম ঠিক আছে নেক্সট কোৱেশ্চনটো চক ইয়াতে সুধিছে যে হোৱাট ইজ দা নেম অফ দা ফৰেষ্ট ৰিজাৰ্ভ ফৰ ওয়াইল্ড হৰ্স যে বনৰীয়া ঘোঁৰাৰ বসতি স্থল ঠিক আছে কোনখন ফৰেষ্টক কোৱা হয় এটো এছিয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰত ঠিক আছে পৃথিৱীৰ ভিতৰত ইয়াতে পোৱা যায় বুলি কোৱা বেছিকে ঠিক আছে যে বনৰীয়া যেটো ঘোঁৰা হয় হেতু ক'ত পোৱা যায় সবতকে বেছিকে হেতু আমাক সুধিছে ৰায়মনা নেশনাল পাৰ্ক নহয় আমচং সেঞ্চুৰী নহয় ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্ক ওৰাং নেশনাল পাৰ্ক তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কি ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্কখন ওয়াইল্ড হৰ্সৰ কাৰণে বিখ্যাত হয় মানে বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত হয় হেতু মনত ৰাখিব ঠিক আছে তো আজিলে আমাৰ ইমানখিনি আছিল 20টা কোৱেশ্চন বিষয়ে আমি আলোচনা কৰিলো তেনেকৈ ডেইলি মই 20টা কোৱেশ্চন এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিম তাৰ লগতে যিখিনি আমাৰ কনসেপচুৱেল ক্লাস থাকে সেইখিনিটো কন্টিনিউ থাকিবই আৰু এমসিকিউ ক্লাসটো আপোনালোকে ডেইলি এনেকৈ পাই যাব ডেইলি 20টা কোৱেশ্চন ঠিক আছে গতিকে চেনেলটোলৈ যদি নতুনকৈ আহিছিলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলো